নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? চাউণ্ডে বছৰটো শেষেই হ'ল নহয়নে? আজি 31 ডিচেম্বৰ আৰু আজি বছৰৰ শেষৰ দিনটোৱে সকলোৱে মিলি এসাঁজ খাওঁ বুলি দিনতে আমি যোগাৰ কৰা হ'ল। সেয়েহে ৰাতিপুৱা এয়া আলু পিটিকা ভাত অকণকৈ খাই লৈছোঁ। খাই লৈ পেলাই মই খুৰী ঘৰৰ ফালে আহিছোঁ। জলফাই কেইটামান লৈ আহিছোঁ, ঘৰতে আছে যিহেতুকে পিটিকা কৰি খোৱা হ'ব, যেনেকৈ যোনে খায় আৰু। লৈ আহিছোঁ আৰু জলফাইকেইটা, আৰু সেই বিভানে মই আহি আছোঁ খুৰী ঘৰলৈ, আৰু এওঁলোক আহি পোৱাহি নাই, দেৰি হ'ব যিহেতুকে অকণমান অহা আঁতৰত অকণমান আহি পোৱাহি নাইকৈ। মই গৈ পেলাই অকণমান থাকিলোঁগৈ খুৰী ঘৰত, আৰু তাৰ মাজতে কেক এটাও বনাই দিলোঁ খুৰী ঘৰত। সেয়া পিছে দেখুওৱা নহ'লে দেই, তাৰ মাজতে কৰিবলগীয়া হৈছে যে। আৰু আমি সকলোৱে মিলি এইফালে দীপাবু আহি গ'ল, ব্ৰইলাৰ 2টা, মুৰ্গী 4 কেজি, আৰু মানুহ বিশেষ বেছি নাইও বাৰু। আমি এইফালে মই কিন্তু আজি ফাৰ্ষ্ট কাটিং কৰিছোঁ দেই ব্ৰইলাৰ মাংস। এনেদৰে মই আজিলৈকে কাটিং কৰি পোৱা নাছিলোঁ, আজি প্ৰথম কৰিছোঁ, কৰি চাওঁ বুলি ভাবিলোঁ। সেইফালে কৰি আছোঁ, আৰু বৈও এয়া লাগি আছে, চবেই জোকায়ো আছে, আৰু থেতেলাও খাইছে যেনিবা 2 এপিচ। ইমান ভালকৈ পাৰফেক্টকৈ নাজানোতো, কৰিবলৈ লৈছোঁহে, আজি ফাৰ্ষ্ট কৰিছোঁ। সকলোৱে কৈছে মিলিজুলি কৰিলোঁ যে, সেইকাৰণে সোনকালেই হৈ গ'ল। আমি 12টা বজাত সকলো গৈছোঁহে, আৰু তেনেকুৱা হৈছে। বৌহঁত অহা দেৰি, 12টামান বাজিলে অহা। সকলোৱে হাতে পাতে লাগি এনেদৰে কৰিলোঁ, আৰু খুৰী ঘৰ পিছফালে এয়া খাবৰ কাৰণে হেৰি কৰিলোঁ। পথাৰলৈ নিম বুলি ভাবিছিলোঁ, হ'লেও পানী চানীৰ পৰা ধৰি বহুতখিনি খৰিয়াব লাগে নহয় জানো, সেইটো কাৰণে আমি ঘৰৰ পিছফালৰ চোতালতে খালোঁ। আৰু এইফালে মাংস কাটি মই অলপ মেৰিনেট কৰিলোঁ, মেৰিনেট কৰি পেলাই অলপমান শলাত ভৰাই দিছোঁ। পুৰি পেলাই খাম, তেনেদৰে খায়ো ভাল লাগে নহয় জানো, টেষ্টি লাগে। আৰু সকলোৱে ফূৰ্তি কৰি এনেকৈ আমি এপাক নাচি দেখাই দিলোঁ আৰু আপোনালোকক। আৰু এইফালে মুনমি বৈ পচলা কাটি আছে, অকণমান মাংস টানবিলাক দি পেলাই তাৰ লগত জ্বলা ভাজি বনাই খাম। আৰু এইফালে আমাৰ বাইদেৱে খুৰীয়ে কিন্তু চচত ভাত বনাই বেয়া পাই দিয়ে। আজি খুৰীপাল পৰিলে, আজি আমাৰ মাৰ নাই যে, খুৰীয়ে বনালে। আৰু এইফালে এইজনী হৈছে মিকু, আৰু আমি এতিয়া শলাত ভৰাই ধুনীয়াকৈ খাম। আৰু তেওঁ ভইচ অভাৰ দিবলগীয়া হৈছে, কাৰণ 1 বাজি আছিলে যে, সেইটো কাৰণে আপোনালোকৰ এইফালে মাংস পুৰি আছে আমাৰ মিকুৱে, এইফালে দীপাবুৱে পুৰিছে ঠেং। চব কিনা হাঁহত ঠোঁটলৈকে মৰা বুলি কৈছে যে, ব্ৰইলাৰ একেবাৰে ঠেঙলৈকে খাইছে। এইফালে শেষত অহা পিকনিকত শেষত অহা মানুহজনী, আমি একেবাৰে মাংস ৰান্ধনি পাতি দিছোঁ। এইফালে কওক কিবা এটা। বেঙেনা বাকলি গুচালে, মাংস বহাইছে। আমাৰ ফাৰ্ষ্ট বেচ বহিছে দেই। এইফালে চোৱা, মুনমি বলোৱাটো নামটোৱে নাজানো, পিঠি। এইফালে বিভান চোৱা, হাই কৈ দিয়া। ধুনু এতিয়া খোৱা। পাৰ্টি কৰিছা ন? চৰিয়া তৰিয়া লৈ লৈছোঁ আৰু দেই মুখৰ আগত। আমিও খালোঁ, খাই বৈ আজৰি হৈ ধুই পখালি এইফালে এতিয়া আগফালে আহি ধুনীয়াকৈ অকণমান নাচিছোঁ আৰু ফূৰ্তি কৰিছোঁ অকণমান। সকলোৱে মিলি একেলগে খালোঁ, ভাত সাজ খাই ভাল লাগিলে। শেষৰ দিনটো সকলোৱে এনেদৰে এনজয় কৰিলোঁ। আৰু আপোনালোকক সকলোকে আগতীয়াকৈ নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো ভালেই থাকক, সুস্থ থাকক, সবল থাকক নহয় জানো। আহি থকা বছৰটো সকলোৰে মংগল হওক, ভাল হওক, সকলোৱে তাকে কামনা কৰিছোঁ। আৰু আমি এনেদৰে অকণমান ফূৰ্তি কৰিলোঁ আৰু সকলোৱে মিলি।
জ্ঞাপন কৰিছোঁ আৰু সকলোৱে কৈ দিয়ক এবাৰ